যোৱা ক্লাছত আমি ভয়েস চেঞ্জ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। এক্টিভৰ পৰা পেছিভলৈ নিয়া, পেছিভৰ পৰা এক্টিভলৈ নিয়া নিয়মবিলাক তোমালোকৰ মনত আছেনে? যদি নাই বহীত লিখা আছে, তোমালোকে ভালকৈ চাই ল'বা। আজি আকৌ আমি কেইটামান বাক্য এক্টিভ পেছিভ কৰিম। তোমালোকে প্ৰত্যেকটো বাক্য লিখিবা আৰু বাক্যবিলাক প্ৰত্যেকটো বাক্য এটা উদাহৰণস্বৰূপে ল'বা। এক্টিভৰ পৰা পেছিভ কৰাৰ নিয়ম প্ৰথম হৈছে সাবজেক্ট অবজেক্ট কৰা, অবজেক্ট সাবজেক্ট কৰা, আৰু তাৰ পিছৰটো হৈছে বি ভাৰ্বৰ ৰূপ, মেইন ভাৰ্বৰ ৰূপ অনুসৰি বি ভাৰ্বৰ ৰূপ পঢ়োৱা। এই কথাটো তোমালোকে বহুতে বুজি নোপোৱা, তাৰ কাৰণে মই চাৰিটা আসপেক্টৰ চাৰিটা উদাহৰণ দিম। বাক্যবিলাক লিখিবা আৰু বুজিবলৈ চেষ্টা কৰিবা। যেনে প্ৰথম বাক্য I eat rice। এতিয়া এই বাক্যটো যেতিয়া আমি পেছিভ কৰিম, সাবজেক্ট অবজেক্ট হল সাবজেক্ট রাইস, তাৰপিছত মেইন ভাৰ্বৰ ৰূপ, মেইন ভাৰ্বৰ এইটো মূল ৰূপ আছে, গতিকে বি ভাৰ্বৰ মূল প্ৰেজেন্ট ৰূপ, বি ভাৰ্বৰ প্ৰেজেন্ট ৰূপ বহুৱাম সাবজেক্ট অনুসৰি ইজ, আৰু তাৰপিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ইটেন, তাৰপিছত বাই, তাৰপিছত অবজেক্ট মি। ইয়াত সাবজেক্ট আছিল আই, ইয়াত অবজেক্ট হৈ গ'ল মি। এইটো তোমালোকে ভালকে মন কৰিবা। যেতিয়া কোনো এটা বাক্যৰ সাবজেক্ট বা অবজেক্ট পাৰ্সোনেল প্ৰনাউন হয়, পাৰ্সোনেল প্ৰনাউন মানে আই, ও, ইউ, হি, সি, ইট, দে, এইকেইটা পাৰ্সোনেল প্ৰনাউন। এইবিলাক যেতিয়া সাবজেক্ট হয় তেতিয়া আই, ও, ইউ, হি, সি, ইট বুলি লিখিব লাগে, আৰু যেতিয়া অবজেক্ট হয় এইবিলাকৰ অবজেক্টিভ ৰূপ তোমালোকক লিখাই দিয়া হৈছে আই, মি, উই, আস, ইউ, ইউ, হি, হিম, সি, হার, ইট, ইট, দে, দেম। সেই ৰূপকেইটা লিখিব লাগে। গতিকে ইয়াত সাবজেক্ট কাৰণে আই, অবজেক্ট যেতিয়া হৈছে তাৰ অবজেক্টিভ ৰূপ মি আহি গৈছে। এইখিনি ভালকে মন কৰিবা। এতিয়া এই বাক্যটোকে আমি প্ৰগ্ৰেছিভ আসপেক্টত লিখিম। আই এম ইটিং ৰাইচ। I am eating rice। এই বাক্যটো পেছিভ কৰিব লাগে। আকৌ অবজেক্ট লৈ আহা ৰাইচ, তাৰপিছত বি ভাৰ্ব ৰূপ এইটো আছে, এইটো আমি এক্টিভ ভয়েসত যিটো আছে সেইটো থাকিব। তাত থকা সত্ত্বেও আমি আন এটা বি ভাৰ্বৰ ৰূপ লগাব লাগিব। সেইটো আমাৰ এক্টিভৰ পৰা পেছিভ কৰোঁতে কম্পালসাৰী বি ভাৰ্বৰ ৰূপ এটা লগাব লাগিব। আগৰ বাক্যত থাকিলেও সেইটো থাকিব, আৰু এটা লগাব লাগিব। গতিকে এই এমটো আছে, তাৰ জেগাত থাকক মেইন ভাৰ্বৰ ৰূপ অনুসৰি। ইয়াত মেইন ভাৰ্বৰ কি ৰূপ আছে? আইএনজি ৰূপ। গতিকে বি ভাৰ্বৰ আইএনজি ৰূপ লিখিম। বি ভাৰ্বৰ লগত আইএনজি ৰূপ বিং, তাৰপিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ইটেন, তাৰপিছত বাই, তাৰপিছত মি। এতিয়া এই এমটো থাকি গ'ল। আমি যিখিনি কাম কৰিব লাগে এক্টিভৰ পৰা পেছিভ কৰোঁতে বা পেছিভৰ পৰা এক্টিভ কৰোঁতে যি চাৰিটা কাম কৰিব লাগে, সেই চাৰিটা কাম কৰি বাকী যিবিলাক শব্দ বাক্যত থাকিব, যিমান দীঘলীয়া বাক্য নহওক, সেই শব্দবিলাক যেনেকেই আছে তেনেকেই বাক্যত নমাই দিব লাগে। কিন্তু বি ভাৰ্বৰ ৰূপ আৰু হেভ ভাৰ্বৰ ৰূপ যেতিয়া বাক্যত থাকি যায়, সেইটো সাবজেক্ট যিহেতু সলনি হৈ গৈছে, আগতে আছিল আই, এতিয়া হৈ গৈছে ৰাইচ, গতিকে তাৰ লগত মিলাই এই এমটো বি ভাৰ্বৰ ৰূপ আগৰ পৰা বাক্যত আছে, মিলাই পেলাই লিখিব লাগিব। গতিকে থাৰ্ড পাৰ্সন সাবজেক্ট হৈ যোৱাত ইয়াত কি হৈ যাব? ইজ। এমটো বি ভাৰ্বৰ ৰূপ, ইজো বি ভাৰ্বৰ ৰূপ, কিন্তু সাবজেক্টৰ পাৰ্সন ফাৰ্ষ্ট পাৰ্সনৰ লগত এম হয়, থাৰ্ড পাৰ্সনৰ লগত সিঙ্গুলার নাম্বাৰৰ লগত ইজ হয়। গতিকে ইয়াত সলনি হৈ গ'ল। সবে বুজি পাইছা? নেক্সট আকৌ আমি এই বাক্যটো পাৰফেক্টিভ আসপেক্টত কৰিম। তোমালোকৰ কাৰণে এই কাৰণে কৰি আছো যাতে হেভ ভাৰ্বৰ ৰূপ আৰু এই মেইন ভাৰ্বৰ ৰূপ অনুসৰি বি ভাৰ্বৰ ৰূপটো কেনেকৈ সলনি হয় এই কথাটো যাতে ভালকৈ বুজি পোৱা। আই
have eaten rice পারফেক্টিভ অ্যাসপেক্টত আহি গল এইটো এতিয়া পেসিভ কৰিম আকৌ অবজেক্ট লৈ আহা সাবজেক্টৰ জায়গাত রাইস তার পিছত ইয়াত হেড ভার্ব এটা আছে এটা থাকিব আমি প্রথমে মেইন ভার্বৰ জায়গাত যাম মেইন ভার্বৰ ৰূপ অনুসৰি বি ভার্বৰ ৰূপ লিখিম মেইন ভার্বৰ কি ৰূপ আছে past participle এতিয়া বি ভার্বৰ past participle লিখিম বি ভার্বৰ past participle been তার পিছত মেইন ভার্বৰ আকৌ এক্টিভৰ পৰা পেসিভ কৰোতে past participle হ'ব লাগে ইয়াত আছেই যেনেকৈ আছে তেনেকৈ লিখি দিম তার পিছত বাই তার পিছত মি এতিয়া ইয়াত থাকি গল হেড ভার্বৰ ৰূপ এইটো আমি যেনেকৈ আছে তলত নমাই আনিম কিন্তু যেহেতু হেড ভার্বৰ ৰূপ সাবজেক্টৰ লগত খালখলনি হৈ যায় ইয়াত সাবজেক্ট ফার্স্ট পারসন কাৰণে হ্যাভ হৈছে থার্ড পারসন সিঙ্গুলার ইয়াত হ্যাজ হৈ যাব এই দুটা কথা তোমালোকে মন কৰিবা যদি বাক্যত সাবজেক্টৰ পিছত বি ভার্বৰ ৰূপ বা হ্যাভ ভার্বৰ ৰূপ আহে সেইটো সাবজেক্টৰ পারসন আৰু নাম্বাৰৰ লগত মিলিব লাগিব বাস এইখিনি হৈ গল আমাৰ পারফেক্টিভ অ্যাসপেক্টৰ বাক্য পেসিভ কৰা এতিয়া হা পারফেক্ট প্রগ্রেসিভ বাক্য আমি পেসিভ কৰিম পারফেক্ট প্রগ্রেসিভ I have been eating rice একটিভ বাক্য আমি পেসিভ কৰিব লাগে গতিকে কি কৰিম প্ৰথমে অবজেক্ট রাইস আছে সাবজেক্ট কৰিম রাইস তার পিছত এইটো হেভ ভার্বৰ ৰূপ অক্সিলারি ভার্ব বিন টু অক্সিলারি ভার্ব তার পিছত আহিল মেইন ভার্ব আমি পিছত মেইন ভার্বত যাম আমি কি কৰিব লাগে এক্টিভৰ পৰা পেসিভ কৰোতে দুই নম্বৰ কাম মেইন ভার্বৰ ৰূপ অনুসৰি বি ভার্বৰ ৰূপ লিখিব লাগে মেইন ভার্বৰ কি ৰূপ আছে আইএনজি গতিকে আমি ইয়াত আকৌ আইএনজি লিখিম বি ভার্বৰ being 3 নম্বৰ কাম মেইন ভার্বৰ past participle হ'ব লাগে past participle তাৰ পিছত by me এতিয়া ইয়াত থাকি গল হেভ ভার্বৰ ৰূপ এটা বি ভার্বৰ ৰূপ আৰু এটা যেটো একটিভ বাক্যৰ আগৰ পৰাই আছে যেনে আছে যেনেকৈ তললৈ নামি আহিব কিন্তু এই বুজি পাইছা এতিয়া একে ধৰণে তোমালোকে কি কৰিবা বাক্যবিলাক পেসিভৰ পৰা একটিভ কৰিবা কেনেকৈ চোৱা এই বাক্যটোকে লোৱা বাক্যটো কি আছে পেসিভ রাইস হ্যাজ বিন ইটেন বাই মি এতিয়া প্ৰথম এইটো হল অবজেক্ট এইটো হল সাবজেক্ট আৰু মেইন ভার্ব অক্সিলারি ভার্ব বিলাক বাদ দিয়া বি ভার্ব ৰূপ হেভ ভার্বৰ ৰূপ বাদ দি মেইন ভার্ব হল এইটো এই তিনটা আমি প্ৰথমে কি কৰিব লাগে অবজেক্টটো সাবজেক্ট কৰিব লাগে অবজেক্ট কি আছে ইয়াত মি টু সাবজেক্ট হলে আই হৈ যাব বাস তার পিছত সাবজেক্টক অবজেক্ট কৰিব লাগে সাবজেক্ট রাইস আছে অবজেক্টটো রাইস হ'ব দুই নম্বৰ কাম মেইন ভার্বৰ ৰূপ অনুসৰি বি ভার্বৰ ৰূপ লগোৱা সেইটো এক্টিভত গতিকে তাৰ উল্টাটো হ'ব পেসিভত মেইন ভার্বৰ ৰূপ অনুসৰি বি ভার্বৰ ৰূপ ইয়াত লগোৱা হৈছে বিং এইটো লগোৱা হৈছে এইটো মেইন ভার্বৰ ৰূপ অনুসৰি এইটো লগোৱা হৈছে তাত আছিল ইটিং ইয়াত ৰাখিছে বিং গতিকে এইটো উঠাই দিলা এতিয়া মেইন ভার্বৰ মূল ৰূপ আহিব লাগে মেইন ভার্বৰ মূল ৰূপ কি এইটো বাক্যত চোৱা কি আছে বা যেটো বি ভার্বৰ ৰূপ উঠাই আছে তাত যি ৰূপ আছে সেইটো মেইন ভার্বৰ ৰূপ হ'ব এইটোত কি আছে বি ভার্বৰ লগত আইএনজি আছে গতিকে মেইন ভার্বৰ লগত আইএনজি লিখি দিয়া যেটো বি ভার্বৰ ৰূপ উঠাই আছে পেসিভৰ পৰা একটিভ কৰোতে যেটো বি ভার্বৰ ৰূপ উঠাইছা সেইটোৰ যি ৰূপ আছে মেইন ভার্বটোৰ সেই ৰূপ হ'ব এতিয়া চোৱা এইটো হৈ গল 3 নম্বৰ কাম
বা 4 নম্বৰ কাম বাই প্ৰিপজিশন উঠাই দিব লাগে এইটো বাই আমি পেসিভ কৰোতে লগাও পেসিভৰ পৰা এক্টিভ কৰোতে উঠাই দিলো এতিয়া কি হল আমাৰ চাৰিটা কাম হৈ গল বাকি কি থাকিল ইয়াত has been সেইটা যেনেকৈ আছে তেনেকৈ তললৈ নামি আহিব কিন্তু have ভাৰ্বৰ ৰূপ সাবজেক্টৰ পিছত আছে এতিয়া ইয়াত সাবজেক্ট সলনি হৈ গল গতিকে ফাৰ্স্ট পাৰসন সাবজেক্টৰ লগত have হৈ যাব আৰু been টো যেনেকৈ আছে তেনেকৈ তললৈ নামি আহিব I have been eating rice active হৈ গল সবে বুজি পাইছানে बस এনেকেই তোমালোকে সকলো বাক্য বুজি পেলাই নিজে নিজে কৰিবা যেতিয়া নিজে কৰিবা তেতিয়াহে ভালকৈ বুজি পাবা এই বাক্যবিলাক লিখি লবা আৰু তেতিয়া নিজে কৰা বাক্যবিলাকৰ আসপেক্ট মিলাই এই বাক্যবিলাক চাই পেলাই কৰিবা এতিয়া আমি আৰু এটা বাক্য লৈ আহো সাধাৰণতে কিছুমান পেসিভ বাক্যত সাবজেক্ট নাথাকে তাৰ মানে পেসিভ বাক্যত যেটো অবজেক্ট আছে অবজেক্ট নাথাকে আৰু একটিভ বাক্য কৰিবলৈ হলে তাত সাবজেক্ট নাথাকে he has been taken to hospital he has been taken to hospital এই বাক্যটো প্যাসিভ কেনেকৈ প্যাসিভ হল মেইন ভাৰ্বৰ ৰূপ মেইন ভাৰ্বৰ পাস্ট পাৰ্টিসিপল তাৰ আগত বি ভাৰ্বৰ গতিকে প্যাসিভ কিন্তু এই বাক্যত আমি এতিয়া সাবজেক্ট পালো হি ভাৰ্ব পালো take অবজেক্ট নাই অবজেক্ট নাই এতিয়া অবজেক্ট যদি এই বাক্যত হ'ব লাগে বাই সামবডি কিন্তু ইয়াত নাই নাই যেতিয়া আমি এই বাক্যটো এক্টিভ কেনেকৈ কৰিম কাৰণ এক্টিভ বাক্য সাবজেক্ট নোহোৱাকৈ কেতিয়াও নহয় সাবজেক্ট আমাক লাগিব এনেকুৱা বাক্য তোমালোকে বহুত পাবা that the bridge has been repaired তেনেকৈ বহুত বাক্য আছে কিন্তু কোনে কামটো কৰিছে সেইটো লিখা নাই কোনে কামটো কৰিছে সেইটো সাবজেক্ট হ'ব একটিভ বাক্য সাবজেক্ট এতিয়া he has been taken to hospital তাক হস্পিটেললৈ নিয়া হল কোনে নিলে নাই গতিকে অনুমানিক আমি অনুমান কৰিব লাগিব যে এই কামটো কোনে কৰিব পাৰে তাক হস্পিটেললৈ নিয়া হল কোনে তাৰ বাপেকে বা মই নিলো বা তাৰ ভাইকে নিলে বা কোনোবা এজন নিলে বা পুলিচে নিলে পুলিচে ধৰা ৰাস্তাত কিবা এটা হৈ গল বেমাৰ তাক পুলিচে লৈ গল হস্পিটেললৈ দা পুলিচ সাবজেক্ট হৈ গল তাৰ পিছত অবজেক্ট পেসিভ বাক্যৰ যেটো সাবজেক্ট আছে সেইটো অবজেক্টটো পাৰ্সোনাল প্ৰনাউন গতিকে এইটো যেতিয়া হ'ব হিম হৈ যাব অবজেক্ট তাৰ পিছত কি এইখিনি যেনেকৈ আছে আহা তোমালোকে মেইন ভাৰ্ব লৈ মেইন ভাৰ্ব কি আছে taken মেইন ভাৰ্ব কি আছে taken এতিয়া taken টো ভাৰ্বৰ কোন ৰূপ পাস্ট পাৰ্টিসিপল ৰূপ তাৰ আগত কি আছে বি ভাৰ্বৰ ৰূপ এতিয়া আমি কি কৰিম বাক্যটো পেসিভ বি ভাৰ্বৰ যেটো ৰূপ আছে সেইটো উঠাই দিব লাগিব উঠাই দিলো তাৰ পিছত আহিল মেইন ভাৰ্বৰ ৰূপ লিখিব লাগে কোন ৰূপ লিখিম এতিয়া এই উঠাই দিয়া বি ভাৰ্বৰ যেটো ৰূপ আছে মেইন ভাৰ্বৰ সেই ৰূপ হ'ব উঠাই দিয়া বি ভাৰ্বৰ কি ৰূপ আছে পাস্ট পাৰ্টিসিপল been গতিকে মেইন ভাৰ্বৰ পাস্ট পাৰ্টিসিপল হ'ব been taken তাৰ পিছত টু হস্পিটেল যেনে আছে তেনে থাকিব তাৰ পিছত কি আছিল অবজেক্ট অবজেক্টৰ আগত বাই সৰি অবজেক্ট নাথাকে বাইটো উঠাই দিয়া হয় গতিকে ইয়াত আৰু একো নাই এই অবজেক্টটো ভাৰ্বৰ পিছত আহি যাব তাৰ পিছত আহিল টু হিম কমপ্লিমেন্ট
যেনে আছে তেনে টু হস্পিটেল। এতিয়া ইয়াত থাকিব কি হেড ভাৰ্বৰ ৰূপ। এইটো সাবজেক্ট হি থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার, পুলিশ সেইটো থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার। গতিকে হেড ভাৰ্বৰ ৰূপ যিটো আছে সেইটো ইয়াত আহি যাব সাবজেক্টৰ পিছত। The police has taken him to hospital. এনেকৈ যি বাক্যৰ সাবজেক্ট নাথাকে, তাৰ মানে পেসিভ বাক্য সাধাৰণতে এনেকুৱা থাকে তাত অবজেক্ট দিয়া নাথাকে। অবজেক্ট দিয়া নাথাকিলে তোমালোকে অনুমান কৰিবা যে বাক্যত যিটো কামৰ কথা কোৱা হৈছে সেই কামটো কোনে কৰিব পাৰে। তেনেকুৱা অনুমানিক কোনোবা এটা নাম দি পেলাই এক্টিভ বাক্যৰ সাবজেক্ট কৰি দি বাকিখিনি কৰি ল'বা হৈ যাব। এতিয়া আমি অন্য এক ধৰণৰ বাক্য এক্টিভৰ পৰা পেসিভ বা পেসিভৰ পৰা এক্টিভ কৰিবলৈ আৰম্ভ কৰিম। সাধাৰণ নিয়মত বাক্য এটা এক্টিভৰ পৰা পেসিভ কৰিবলৈ বা পেসিভৰ পৰা এক্টিভ কৰিবলৈ হলে বাক্যটোত সাবজেক্ট ভাৰ্ব অবজেক্ট থাকিব লাগিব আৰু ভাৰ্বটো ট্ৰানজিটিভ ভাৰ্ব, তাৰ মানে অবজেক্ট থকা ভাৰ্ব হ'ব লাগিব। কিন্তু তোমালোকে কুৱেশ্যন বেংকত বহুত বাক্য পাবা যিবিলাক ষ্টেট সেন্টেন্স, সেইবিলাককেই ষ্টেট সেন্টেন্সত কোনো অবজেক্ট নাথাকে, সেইবিলাককো পেসিভ কৰিবলৈ দিয়া হৈছে। তাৰো নিয়ম আছে, সেইটো আমি এতিয়া কৰিম। যেনে তোমালোকে চোৱা এটা বাক্য Rose is cold. The queen of flowers. Rose is called the queen of flowers. এই বাক্যটো কি আছে? ট্ৰানজিটিভ ভাৰ্ব আছে, সাবজেক্ট আছে, অবজেক্ট নাই। সেইটো আগৰ বাক্যৰ নিচিনা। বাই কোনে কোনে কয়? পিপল। গতিকে আমি পিপল সাবজেক্ট কৰি দিলে পিপল কল Rose the queen of flower. কিন্তু এই বাক্যটো আকৌ ষ্টেট বাক্য হ'ব পাৰে। এই বাক্যটো ষ্টেট বাক্য হ'ব পাৰে। Rose is the queen of flowers. Rose is the queen of flowers. ইয়াত ভাৰ্ব হৈছে is, ষ্টেট বাক্য। এনেকুৱা বাক্য যেতিয়া থাকে তেতিয়া সেইটো যেনেকৈ ওপৰৰ বাক্যটো লগোৱা হৈছে এটা ট্ৰানজিটিভ ভাৰ্ব। Rose is called the queen of flower. Cold ট্ৰানজিটিভ ভাৰ্ব লগাই পেলাই দিয়া হৈছে আৰু সেই কাৰণে এই বাক্যটো পেসিভ তেনেকুৱা হৈছে। আৰু কিছুমান বাক্য আছে যিবিলাকত আমি কি কৰিব লাগিব? that ক্লোজ লগাব লাগিব। ষ্টেট বাক্য তোমালোকে চাই লোৱা। The earth is round. The earth is round. ষ্টেট বাক্য। এতিয়া এইটো আমি কেনেকৈ পেসিভ কৰিম? আকৌ তোমালোকে কি কৰিব পাৰিবা? It is sad. এইখিনি তোমালোকে লগাই ল'বা। It is sad এনেকুৱা যদি বাক্য থাকে তাৰ পিছত that দি পেলাই the earth is round. It is said that the earth is round. এই ষ্টেট বাক্য যেতিয়া থাকে তোমালোকে এই কথাখিনি আগত লগাই ল'বা, তাৰপিছত that লগাই যিকোনো ষ্টেট বাক্য তোমালোকে কৰিব পাৰিবা।
যেনে মানুহ মৰণশীল। Man is mortal. It is said that man is mortal. Rose is the queen of flower. সেইটো এনেকৈ কৰিব পাৰিবা। It is said that the rose is the queen of flower. সবে বুজি পাইছানে? এইকেইটা উদাহৰণ তোমালোকৰ কুৱেশ্যন বেংকত এইকেইটাই মডেল আছে। বাক্য বহুত দীঘলীয়া হৈ গ'লে ভয় খাব নালাগে। তোমালোকে যিকেইটা কাম কৰিব লাগে সেই চাৰিটা কাম এক্টিভৰ পৰা পেছিভ কৰোঁতে কৰিবা। আৰু যদি বাক্য ষ্টেট সেন্টেন্স হয় তেনেহ'লে এই কামটো কৰি দিবা। আগত ইট লগাই তাৰপিছত দ্যাট ক্লোজ কৰি দিবা। ইট ইজ সেড দ্যাট মিল্ক ইজ হোৱাইট। বাক্য আহি গ'ল মিল্ক ইজ হোৱাইট, পেছিভ কৰিবলৈ দিলে তোমালোকক কেনেকৈ কৰিবা? ইট ইজ সেড দ্যাট মিল্ক ইজ হোৱাইট। বি ভাৰ্বৰ গ্ৰুপ আৰু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হৈ গ'ল ইয়াত। এই দুইটা বস্তু লাগে পেছিভ কৰোঁতে। যদি বাক্যত নাই আমি লগাব লাগিব। বছ সেইকাৰণে এই ক্লোজটো আমি আগতে লগাই দিলোঁ, তাৰপিছত দ্যাট লগাই বাক্যটো যেনে আছে তেনে লিখি দিম। চবে বুজি পাইছা? এতিয়া কুৱেশ্যন বেংকত থকা গোটেইখিনি ভইচ চেঞ্জ তোমালোকে নিজে নিজে কৰা। কিবা অসুবিধা পোৱা ফোনত মোৰ লগত যোগাযোগ কৰিবা। ধন্যবাদ।